বন্ধু বান্ধৱী সকল আপোনালোকৰ আগত মই দুই তিনটা সৰুকৈ কেবিনেটত হোৱা সিদ্ধান্ত মই জনাব খুজিছো আজি আমাৰ কেবিনেটে যিখন ষষ্ঠ অসম বিত্ত আয়োগ আমি গঠন কৰিছিলো তাৰ কাৰ্যকাল 31 মাৰ্চ 2026 লৈ বঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ডিব্ৰুগড় শিৱসাগৰ এই দুইখন জিলাৰ কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড কাম কৰাৰ বাবে নেশ্যনেল হাউচিং বেংকৰ পৰা চৰকাৰে 55 কোটি টকা ঋণ হিচাপে লবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আজি কেবিনেটত ডিব্ৰুগড় জিলাৰ আমোলাপট্টিৰ ওপৰত যিখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰখন নিৰ্মাণৰ বাবে কেবিনেটে 157 কোটি টকা অনুমোদন কৰে যোৱা কেইটামান দিনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে আমাৰ যিখন বায়োটেকনলজি পলিচি আছিল সেই পলিচিখনকো আজি কিছু সংশোধন কৰে আজি অসমত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰিবৰ বাবে ৰাজ্য চৰকাৰে টেক্সটাইল এণ্ড এপাৰেল পলিচি অফ আসাম 2025 যিখন পলিচিৰ জৰিয়তে আমি কাপোৰৰ সৈতে জড়িত বা হাজ পোছাকৰ সৈতে জড়িত ইণ্ডাষ্ট্ৰি সমূহক যাতে অসমত যাতে এট্ৰেক্ট কৰিব পাৰো তাৰ বাবে কেবিনেটত টেক্সটাইল এণ্ড এপাৰেল পলিচিখন আজি আমি অনুমোদন কৰো ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে আজি আমাৰ অসমৰ চিকিৎসক বা চিকিৎসা মহাবিদ্যালয় সম্পৰ্কত কেইটামান উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰে হেতু হল যে যেতিয়া এজন ৰেজিষ্ট্ৰাৰ বা মেডিকেল কলেজৰ ফেকাল্টি হিচাপে এজন ব্যক্তিয়ে যোগদান কৰিব বা এজন ডক্টৰে যোগদান কৰিব ৰাজ্য চৰকাৰে দৰমহাৰ উপৰিও বেংকৰ জৰিয়তে তেওঁলোকক একোখন গাড়ীৰ ব্যৱস্থা কৰি দিব যাৰ মূলধনটো তেওঁলোকৰ দৰমহাৰ পৰা কটা হ'ব কিন্তু সুদখিনি সম্পূৰ্ণ ৰাজ্য চৰকাৰে বহন কৰিব তাৰ উপৰিও আজি আমাৰ অসমৰ মেডিকেল কলেজৰ অধ্যাপক অধ্যাপিকা সকলৰ কাৰণে এচিউট কেৰিয়াৰ প্ৰমোশন স্কিম এটাও কেবিনেটে এপ্ৰুভ কৰে তৃতীয়তে মেডিকেল কলেজৰ চিকিৎসক সকলক তেওঁলোকৰ শৈক্ষিক দিশটো আগবঢ়াই লৈ যাবলৈ বছৰত দুখন সেমিনাৰ নেশ্যনেল লেভেল সেমিনাৰত অংশ লবৰ বাবে ৰাজ্য চৰকাৰে তেওঁলোকক অনুমতি দিব আৰু এই সেমিনাৰ দুখনত অংশ লবৰ বাবে তেওঁলোকে ছুটিও পাব আৰু সেমিনাৰত অহা যোৱা আৰু হোটেলত থকা খৰচো ৰাজ্য চৰকাৰে তেওঁলোকক উভতাই দিব ঠিক সেই ধৰণে প্ৰত্যেক বছৰে প্ৰত্যেক দুবছৰৰ মূৰত এছিয়াৰ যিকোনো এখন দেশত তেওঁলোকে সেমিনাৰ এটেন্ড কৰিবৰ বাবে যাব সুবিধা পাব তাৰো খা খৰচ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব আৰু প্ৰতি 3 বছৰৰ মূৰত আমেৰিকা বা ইউৰোপত তেওঁলোকে একোখন সেমিনাৰ যদি শৈক্ষিক সেমিনাৰ এটেন্ড কৰিব যায় তাৰো সম্পূৰ্ণ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব এইখিনি সুবিধা এইমছত আছিল কিন্তু আমাৰ মেডিকেল কলেজসমূহত নাছিল এই সুবিধাখিনি দিয়াৰ পিছত আমাৰ ৰাজ্যৰ মেডিকেল কলেজ সকলৰ অধ্যাপক অধ্যাপিকা সকলৰ চাকৰিৰ সৈতে জড়িত সা সুবিধাসমূহ আমাৰ এইমছৰ সমপৰ্যায়লৈকে গুচি যাব গতিকে আজি এইমছত ভাৰতত বহুত এইমছ হৈ আছে আমাৰ প্ৰফেসৰ সমূহে ৰিজাইন দি নতুন নতুন এইমছলৈকে গুচি যায় যাতে হিউম্যান ৰিসোৰ্সটো অসমৰ পৰা ওলাই যাব নোৱাৰে তাৰ কাৰণে আজি আমি এই ব্যৱস্থাখিনি গ্ৰহণ কৰিছো ইয়াৰ ফলত এটাই সুবিধা হ'ব যে সেমিনাৰ বিলাক তেওঁলোকে নেশ্যনেল ইন্টাৰনেশ্যনেল সেমিনাৰতো যাব পাৰিব ছুটিও পাব মেডিসিন কোম্পানীৰ পৰা টকা ল'ব নালাগে ৰাজ্য চৰকাৰে টকা দিব তাৰ কাৰণে এথিক্যাল ষ্টেণ্ডাৰ্ড বিলাক মেইনটেইন হ'ব আৰু
ৰেজিষ্টাৰ ল'ৰা এজনে যোগদান কৰাৰ লগে লগে 15 লাখ টকা গাড়ী এখন কিনাৰ কাৰণে লগে লগে চৰকাৰ বা বেংকৰ পৰা লোন পাই যাব লোনটো ঘূৰাই দিব সুদখিনি চৰকাৰে দিব ইয়াৰ ফলত আমাৰ মেডিকেল কলেজ বিলাকত নাৰ্সিং হোমৰ তুলনাত আমি মেডিকেল কলেজত চিকিৎসকসকলক আকৰ্ষিত কৰিব পাৰিম এইখিনি আজি কেবিনেটৰ ক্ৰাইটেৰিয়া একো নাই মেডিকেল কলেজৰ প্ৰফেসৰ হলে হল ৰেজিষ্টাৰ টু প্ৰফেসৰ ৰেজিষ্টাৰ এসিস্ট্যান্ট প্ৰফেসৰ এসোসিয়েট প্ৰফেসৰ সকলোৱে সুবিধাটো পাব এইখিনি ফলত আমি ট্যালেন্টটো ৰিটেইন কৰিব পাৰিম ইয়াৰ পিছত কেইটামান মই অহাকালি যি অনুষ্ঠান জুমুৰ আছে জুমুৰৰ ওপৰত আপোনালোকক মই কেখাৰমান কথা ক'ব খুজিছো যে জুমুৰৰ অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব যিসকল দৰ্শক বা যিসকলে পাছ লৈছে ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে 3:30 বজাত আমাৰ সৰু সজাই প্ৰৱেশ কৰিব লাগিব কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব তৃতীয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত জুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছো গুটেই আমাৰ লৰা ছোৱালীখিনিক মাথাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পিচ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পিচ হ'ব তাৰ পিছত ঝুমুৰ নৃত্য পৰিবেশন হ'ব আৰু ঝুমুৰ নৃত্য পৰিবেশন কৰাৰ পিছত আমি এটা লেজাৰ শো কৰিছো যেটো লেজাৰ শোত অসমৰ এটা স্পেসিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম এইখিনিত আমাৰ গুটে কাৰ্যসূচীটো সামৰণি মাৰিব এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব পবিত্ৰ মাৰ্ঘেৰিটা থাকিব এখেতসকলৰ উপৰিও হেড অফ মিশন 61 গৰাকী হেড অফ মিশন আহিব বিভিন্ন ৰাষ্ট্ৰৰ আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব বাকি সকল অকলে আহিব যিসকল হেড অফ মিশন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোক আজি গধূলি জোৰহাট পাব আৰু আজি জোৰহাটৰ পৰা তেওঁলোকে ৰয়েল ডি কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ সাফাৰী এলিফেন্ট সাফাৰী এখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব এই গুটেই টৰটোৰ উদ্দেশ্যটো হল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশন বিলাক আমি উইথড্ৰ কৰিব পাৰো ইট ইজ নট এ ফান ট্ৰিপ ইয়াৰ উছৰ ইয়াত তাৰ গুটেই উদ্দেশ্যটো হল যে অসমৰ শান্তিৰ পৰিবেশটো যাতে সকলোৱে চাব পাৰে ফৰেন টুৰিষ্ট ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে আৰু কাজিৰঙা আদি সুৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশন ইম্পোজ কৰি থোৱা আছে সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে আপোনালোকক ইতিমধ্যে কৈছো যে অষ্ট্ৰেলিয়া ইতিমধ্যে এই ৰেষ্ট্ৰিকশন বিলাক উইথড্ৰ কৰিছে সো দিস ইজ এ হিউজ ইনিশিয়েটিভ গভৰ্নমেন্ট অফ ইন্ডিয়া হেজ টেকেন আৰু যদি খুব ভালে ভালে হৈ যায় মই ভাবো যে অসমত টুৰিজৰ সংখ্যা ইট উইল ইনক্ৰিজ ড্ৰাস্টিকেলি ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুমুৰ শেষ কৰাৰ পিছত তেওঁ পুনে ৰাতিয়ে তেওঁ এক্সিবিশন চাবৰ কাৰণে আহিব তেখেতে কোৱামতে দিনত এক্সিবিশন চালে ইট উইল বি এটো টু মাচ অফিচিয়াল হৈ যায় ইন্টাৰেক্ট কৰিব নোৱাৰে সেই কাৰণে তেওঁ আধা ঘণ্টা 45 মিনিট সময় তেওঁ 7:30 জুমুৰ শেষ কৰি পুনে এডভান্টেজ অসমত আহি পাব যদিও এডভান্টেজ অসম নামত 25-26 কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এটা 24-25-26 হৈ গল তাৰমানে তেখেতে 24 তাৰিখে ৰাতিয়ে এক্সিবিশনৰ তেওঁ ফিটা কাটিব আৰু এক্সিবিশনখন তেখেতে নিজে প্ৰত্যক্ষ কৰিব আৰু তেখেতে কৈছে যে মই এক্সিবিশনত অহা মানুহখিনিৰ লগত কথা বতৰাও পাতিম মই ভাবো যে ইট উইল বি
শো মানে তেখেত তাতে 45 মিনিটস টু 1 ঘণ্টা থাকিব নেক্সট দিনাখন আমাৰ 10 বজাত আমি সকলোকে মাতিছো প্লেনাৰী বাই ইনোগ্ৰেশ্যন সেশন বুলি কয় দ্যাট ইজ বাই ইনভাইটেশন যিসকলে সামিটত ৰেজিষ্টাৰ কৰিছে সকলো ইনোগ্ৰেশ্যনত যাব নোৱাৰিব কাৰণ ইনোগ্ৰেশ্যনৰ কেপাসিটি হল 2200 গতিকে সামিটত সোমালেও ইনোগ্ৰেশ্যনত সোমোৱাৰ কাৰণে এটা স্পেশাল ইনভিটেশন কাৰ্ড এখন লাগিব আৰু সেইখন আমি বিতৰণ কৰিছো সো মানুহে এটা ভুল কৰিব নালাগে যে সামিটত অহা মানে ইনোগ্ৰেশ্যনত অহা নহয় ইনোগ্ৰেশ্যনৰ কাৰণে এখন ইনভিটেশন কাৰ্ড আছে বেজ আছে সেইখিনি মানুহ সামিট প্লেনাৰীত সোমাব বাকি মানুহ আমাৰ এক্সিবিশন আদি তেওঁলোকে চাব পাৰিব প্লেনাৰী শেষ হৈ যোৱাৰ পিছতে মন্ত্ৰীসকলৰ সেশন আৰু থিমেটিক সেশন আৰম্ভ হ'ব 26 ফেব্ৰুৱাৰী শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত কুম্ভমেলালৈকে বহুত মানুহ যাব সেই কাৰণে ৰেল মন্ত্ৰী ডাঙৰীয়া যিখন প্ৰগ্ৰাম 26ত আছিল তেওঁ দিল্লীত থাকি গুটেই মনিটৰিং কৰিব লাগিব সো এখন 25 তাৰিখে হ'ব সো তেওঁৰ যেটা সেমিকন্ডাক্টৰৰ ওপৰত যেটো ডিসকাশন আছিল now it will be held in 25th itself instead of 26th সেইখিনি অকনমান কাৰেকশন আছে এতিয়া প্লেনাৰীৰ কাৰণে আমি যি সকলক ফাইনালি আমি কনফাৰ্মেশন পাইছো মই অসমৰ আৰু দেশৰ মই নামখিনি জাস্ট গাই যাব খুজিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমৰ ৰাজ্যপাল মহোদয় ডক্টৰ জয়শংকৰ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া দুজন মুখ্যমন্ত্ৰী আহিব কনৰাড চাংমা আৰু মানিক সাহা পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া ইয়াৰ পিছত ভূটানৰ এগ্ৰিকালচাৰ মন্ত্ৰী ডাঙৰীয়া আহিব তাৰ পিছত আমাৰ সেই একেটা গুটেই যেটো ব্যৱস্থা সেই গুটেই ব্যৱস্থাটোত আমাৰ উদ্যোগপতি সকল তাত একেলগে বহিব উদ্যোগপতি বুলি কওঁতে আমি কেইটামান নাম আপোনালোকৰ আগত লব খুজিছো যে নটৰাজন চন্দ্ৰশেখৰ চেয়াৰম্যান টাটা সন্স মুকেশ ধীৰুভাই আম্বানী ৰিলায়েন্স গৌতম আদানী গ্ৰুপ অনিল আগৰৱালা বেদান্ত ৰিসোৰ্স লিমিটেড সজ্জন জিন্দাল চেয়াৰম্যান JSW প্ৰশান্ত ৰুইয়া CEO SR অনিল সালামেশেট্টি MD CEO গ্ৰীনকো অভিজিৎ বৰুৱা আমাৰ প্ৰিমিয়াৰ ক্ৰায়োজেনিক্স অনুপম ডেকা SRD গ্ৰুপ সাবিত্ৰী জিন্দাল সংগীতা জিন্দাল BK গোয়েঙ্কা চেয়াৰম্যান ওয়ালস্পন এই ধৰণে ৰোহিত জাৱা CEO হিন্দুস্তান লিভাৰ ৰন্ধীৰ ঠাকুৰ CEO টাটা ইঞ্জিনিয়াৰিং এই ধৰণে আমাৰ কাইজাত ভাৰুসা HDFC এই ধৰণে আমাৰ প্লাস আমাৰ অইলৰ CMD এই গুটেই মানুহখিনি আমাৰ এই বিগিনিং অনুষ্ঠানটোত থাকিব তাৰ উপৰিও এই গুটেই অনুষ্ঠানটোত আমাৰ 7খন ৰাষ্ট্ৰৰ বিশেষ প্ৰতিনিধি দল আহিছে অস্ট্ৰেলিয়ান হাই কমিশনাৰ ইজ লিডিং এ অস্ট্রেলিয়ান ইনভেস্টর টিমস তো তেখেতসকল এমিয়াৰ গ্ৰুপটোৰ বাহিৰত এমিয়াৰ লগত যি সকল আহিছে তাৰ পৰা বাহিৰত বিজনেস ডেলিগেশন আহিব এটা বিজনেস ডেলিগেশন আহিব অস্ট্ৰেলিয়াৰ পৰা এটা বিজনেস ডেলিগেশন আহিব সাউথ কোৰিয়াৰ পৰা এটা বিজনেস ডেলিগেশন আহিব সিঙ্গাপুৰৰ পৰা এটা বিজনেস ডেলিগেশন আহিব মালয়েছিয়াৰ পৰা এটা বিজনেস ডেলিগেশন আহিব টাইৱানৰ পৰা এটা বিজনেস ডেলিগেশন আহিব ইন্দোনেছিয়াৰ পৰা আৰু এটা বিজনেস ডেলিগেশন আহিব থাইল্যান্ডৰ পৰা আৰু ভুটানৰ এন্টায়াৰ টিমটো আহিব দে হেভ এ ভেৰি হাই লেভেল delegation so gotike aru japanor pra investors ahibo so it will be a dekhio aru antarjatik সকলো ধৰণৰ আমাৰ ইয়াতে বিনিয়োগকাৰী সকল আহিব
আজি আমাৰ বাবে এটা খুব বিগিনিং ইজ ভেৰি ব্ৰাইট আজি আমাৰ কেবিনেটত আমি 1,22,000 কোটি টকাৰ বিনিয়োগ আমি আজি অনুমোদন কৰিছো যিমানখিনি এমওইউ ইয়াত আমাৰ আহিছিলে কেবিনেটত আমি তন্নকৈ পৰ্যবেক্ষণ কৰাৰ পিছত 1,22,000 কোটি টকাৰ এমওইউ আজি আমি কেবিনেটত এপ্ৰুভ কৰিছো number will go but 1,22,000 crores of MOU is already আজি approve হৈ গল কেবিনেটত গটিকে এইখিনি সিগনেচাৰ হবই আৰু কি আগবাঢ়ি যায় হেতু আমি সামিটত গম পাম গটিকে আজ আমাৰ এটা সিদ্ধান্ত আছিল যে আমি কেবিনেটত নকৰাকৈ ডাইৰেক্টলি সহি নকৰো আৰু আমি খুব ক্লোজলি স্ক্ৰুটিনাইজ কৰিম গটিকে both government non government মিলি আমাৰ 1,22,000 কোটি টকাৰ এমওইউ আজি আমাৰ কেবিনেটে এপ্ৰুভ কৰে গটিকে বাকি ডিটেইলছ খিনি আপোনালোকে সেই সময়ত পাই যাব so we are starting the summit with 1,22,000 MOU already in hands বাঢ়ি যাব অলপ সলপ আৰু ইনক্ৰিজ হ'ব সেইখিনি এটা আজি 240 হ'ব হা ভ্যাৰাইটি অফ সেক্টৰ তাত আমি দুটা সিদ্ধান্ত লৈছো যে গাহৰিৰ ওপৰত আমি কোনো এমওইউ নকৰো তাক বাদ দি আমি সকলো সেক্টৰ খুলি দিছিলো গটিকে হ্যান্ডলুম টেক্সটাইলৰ পৰা পাৱাৰৰ পৰা ইন্ডাষ্ট্ৰিৰ পৰা মাইন্স এণ্ড মিনাৰেললৈকে 1,22,000 কোটি টকাৰ আজি আমাৰ এমওইউ আমি ইয়াত কেবিনেটত অলপ সময় আগত এপ্ৰুভ কৰিছো আমি 3 ঘণ্টা পুংখানুপুংখভাৱে আমি চাই এটা কৈ আমি এপ্ৰুভ কৰিছো ইয়াৰ পিছত এনাউন্সমেন্টটো বেলেগ হ'ব কিছুমানে ভাষণত এনাউন্স কৰিব কিন্তু তেওঁলোকে হয়তো এমওইউ কৰি মান ভাল নাপাব ধৰক ৰিলায়েন্সে যি কৰিব দে উইল ডু এনাউন্সমেন্ট আদানি যি কৰিব দে উইল ডু এনাউন্সমেন্ট সো ইয়াত তিনিটা সেক্টৰ থাকিব এটা হল এনাউন্সমেন্ট for investment number 1 eta hol announcement for infrastructure number 2 number 3 hobo MOU financial jotniki toka biniyogor MOU hobo aru kisuman MOU thakibo non financial jeneke Singapore nurse loi jabo Japanot jubo shoktik loi jabo skilling kori hebilak hoy non financial so CISR লগত এটা আমাৰ নতুন এমওইউ হ'ব যে PWD ৰাস্তাত যিমান গাড হ'ব সেই গাডবোৰ মাৰিবৰ কাৰণে they will give us a technology যিটো টেকনলজিত লোহাৰ গুৰি বিলাক থাকিব সেইটো দি যেতিয়া গাড বিলাক আমি মাৰি দিম বানপানীৰ সময়টো এটো সেকেন্ড টাইম গাড নহব সো কেইখনমান এনেকে টেকনলজিক্যাল এমওইউ হ'ব যত নেকি টকাৰ কথা নাহে এটা হল announcement by the private investors tatu eta amount ahibo announcement by different ministers on infrastructure jito government hobo montri khokole ki oha 2 bosorot koribo there will be announcement by private and announcement by government A B C hobo MOU jikhini 1,22,000 কোটি টকা আমি কলু আৰু বাঢ়িব পাৰে হেখিনি হল MOU next hobo MOU hobo but non financial gotike there will be 4 sector agote iman meticulously ami nokoru jete apunalukok ami kagos dim MOU financial MOU non financial MOU hol university to university education collaboration these are non financial tar pisot MOU department wise them health or iman education or iman department wise number 4 hol announcement by big industrial houses either valedictory plenary or ministerial session or there will be announcement 4th announcement by government even tad hoyto pradhan mantri jidi kiba announce kore there will be part so like that announcement by government so apunaluke
মানে ভৱিষ্যতৰ ৰেফাৰেন্সৰ কাৰণে বুজি পাব যে গভৰ্ণমেণ্ট ইমান নন গভৰ্ণমেণ্ট ইমান PSU ইমান ফাইনেন্সিয়েল MOU ইমান নন ফাইনেন্সিয়েল MOU 1 but non financial MOUs are also very very interesting MOU ji niki amak adharbhut sahay koribo for future ekhini ami MOU khini সাংবাদিক সকলৰ সন্মুখতে সহি হ'ব মন্ত্ৰী সকল থাকিব অ্যানাউন্সমেন্ট খিনি আমি গমে পাম সাইমলটেনিয়াসলি আমাৰ আৰু এটা কাম চলিব হেতু হল অসমৰ সকলো জিলাত up to 50 কোৰ্ছলৈকে যি সকলে ইনভেষ্ট কৰিব তেওঁলোকক আমি খানাপাৰাত সহিৰ কাৰণে মাতা নাই ধৰক মই এখন হোটেল কৰিব খুজিছো but cost is not 100 plus cost is 20 কোটি but that is also investment তেওঁলোকে আমাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় সমূহত সহি কৰিব তাৰনে এডভান্টেজ আসাম ইয়াতো হৈ থাকিব এডভান্টেজ অসম জিলা উপায়ুক্তৰ কাৰ্যালয় বিলাকতো হৈ থাকিব আৰু তেনেকুৱা MOU হ'ব 2590 খন কিন্তু এবিলাক সৰু সৰু MOU 50 লাখ 5 কোটি 2 কোটি 5 লাখলৈকে 5 lakhs to 50 crores এইটো আমাৰ জিলাত হ'ব আৰু তেনেকুৱা MOU এতিয়ালৈকে কনফাৰ্ম হৈছে 15911 কোটি টকা এটো 1,22,000 বাহিৰত এখিনি আমাৰ থলুৱা 50 crores is the upper limit 51 কোটি হলে গুৱাহাটীত গুছি আহিব যদি up to 50 crores হয় আৰু তেওলুক হে ডিস্ট্ৰিক্টৰে বাসিন্দা হয় ইমান দূৰ ইয়াত অহাৰ কষ্ট কৰা দৰকাৰ নাই গতিকে ডিসি সকলে কৰিব কিন্তু ষ্টেটমেন্টত আপোনালোকে কনসলিডেটেড ষ্টেটমেন্টত হেতু উল্লেখ থাকিব ধৰ মই এটা সৰু এক্সাম্পল দিলো কোনোবাই কাছাৰত এখন হোটেল কৰিব 30 কোটি টকা খৰচ কৰিব তেও কাছাৰৰ ডিসিৰ অফিসত MOU কৰিব কপিটো ইয়াত পঠাই দিব যাতে আমাৰ ষ্টেটমেন্টত আমি ইনক্লুড কৰিব পাৰো কিন্তু below 50 crores MOU খিনি আমি জিলাত কৰিব খুজিছো কিন্তু কোনোবাই যদি ৰাজ্যৰ বাহিৰৰ পৰা হি ইয়াতে 15 কোটি 20 কোটিও খৰচ কৰিব খোজে বলে নহয় ইয়াতে সহিটো হলে ভাল পাম উইল ওয়েলকাম দেম কামৰূপ মেট্ৰৰ MOU খিনি আমাৰ এডভান্টেজ অসমতে হ'ব পাৰে তেনেকুৱা কোনো কথা নাই গতিকে সবখিনি আমি স্মল এন্ড মিডিয়াম সেক্টৰকো এডভান্টেজ অসমত আমি যোগদান কৰাৰ সুবিধা দিছো হেকাৰণে আজি আমাৰ MOU এপ্ৰুভল 1,22,000 কোটি টকা ইন এডিশন 15,911 crores যেটো ডিস্ট্ৰিক্টত হ'ব আৰু অলপ যোগ হৈ আৰু অলপ আহিব যি সকলে ইনভেষ্টমেন্ট কৰিব খুজে তেওঁলোকক মই আহ্বান জনাম যে জিলাটো সহি কৰিব পাৰিব ইয়াটো সহি কৰিব পাৰিব তো ওভাৰঅল বিগিনিং লুকস টু বি ভেৰি ব্ৰাইট এন্ড সানি খুব ভাল আৰু খুব এটা ভাল এটা হৈছে যে আমাৰ জিমান গেষ্ট আহিব 350 জন গেষ্টে কৈছে যে আমি জুমুৰু চাম সো গতিকে এবাৰ এম্বাসেডৰে হক বা বাহিৰৰ পৰা যি সকল ইনভেষ্টৰ আহিব যি সকল 24ত আহিব তেওঁলোকে জুমুৰ চাম বুলিও কৈছে হেতু এটা ফাইনালি মই সামৰণি মাৰিছো আমাৰ জুমুৰটো 8খন বাগিচাতে আমি দেখুৱাম টিভি বা আমাৰ LED প্ৰজেক্টৰ এইবিলাকে হৈতে আমাৰ জুমুৰটো ইয়াটো হৈ থাকিব আৰু তাতো হৈ থাকিব মই অলপ তাৰ জায়গাত কৈছো যে যিবিলাক ছোৱালী আহিব পৰা নাই তেওঁলোকে বাগিচাতে তেওঁলোকে জুমুৰ নাচিব পাৰিব অলপ বেলুন তেলুনো বাগিচা বিলাকত লগাব দিছো তেওঁলোকে ভাল কৰি চাব পাৰিব ফাইনালি এটা কথাৰে সামৰণি মাৰিছো অসমত কিছুমান মানুহে কৈ আছে যে জুমুৰটো ঝাৰখণ্ডৰ হয় এটো কথা ধৰি লব যে জুমুৰত চাহ বাগিচাৰ মানুহৰ বেদনাটো প্ৰতিফলিত হয় যে আমি ঝাৰখণ্ডৰ পৰা আহিলো ছত্তীশগড়ৰ পৰা আহিলো আমি নাম নাজানো গাঁও নাজানো আৰু ইয়াতে আহি আমি অসমীয়াৰ লগত মিলি গলো গতিকে ইট ইজ এ 100% অথেন্টিক আসামিজ কালচাৰ জুমুৰ ভাৰতৰ বাকি কোনো জায়গাত গোৱা নহয় দুই এজন মই দেখিছো সোশ্যাল মিডিয়াত ইন্টেলেকচুৱেল ধৰণৰ মানুহ এটো কৈ আছে বাট দিস ইজ এ ৰং ডাইমেনশন জুমুৰৰ গানটো শুনিলে আপোনালোকে বুজি পাব যে আমাক বিভিন্ন জায়গাৰ পৰা ব্ৰিটিছে লৈ আহিলে
আমি গাঁও নাজানো আমাৰ বাবা নাই আমি মাক এৰি থৈ আহিলো আৰু ইয়াতে আহি অসমখনকে আমি আমাৰ নিজৰ দেশ বুলি ললো সো দিস ইজ ঝুমুৰ অল এবাউট গতিকে এই কথাখিনিও আমি মনত ৰাখিব লাগিব যে ঝুমুৰৰ লগত ভাৰতৰ বাহিৰৰ ৰাজ্যৰ কোনো ডান্স ফৰ্ম নিমিলে দিস ইজ এ অথেন্টিক টু আসাম এইখিনি কথা মই জাস্ট কৈ থলো যাতে আপুনি আৰু আজি যিসকল অহাকালি বিনা কাৰ্ডত ঝুমুৰ চাব নোৱাৰিব গতিকে আজি 6টা বজাত আমি গুৱাহাটীৰ ৰাইজৰ কাৰণে ঝুমুৰ চাব পৰাকৈ মুকলি কৰি দিছো আৰু আজি ফুল ড্ৰেছ ৰিহাৰ্সেল হ'ব মানে আজি সোৱাটোকে অহাকালি হ'ব গতিকে আজি কোনোবা যদি আহিব খোজে 6টা বজাত আহিব পাৰে আমি সকলো যাম সো অল আৰ ইনভাইটেড একচুয়ালি ঝুমুৰ বুলি কয় না আমাৰ বিশেষজ্ঞসকলে কৈছে যে ঝুমুৰ বুলি ক'ব নালাগে ঝুমুৰ বুলি ক'ব লাগে তো হেতু কাৰণে এটা তেওঁলোকে যি ধৰণে দিছে আমি তেনেকে লৈছো এক্সপাৰ্ট সকলে কৈছে যে ঝুমুৰ নহয় ঝুমুৰ তেওঁলোকৰ ভাষাৰ লগত এমএলএ সকলোকে মাতিছো আমি এমএলএ সকলোকে মাতিছো আৰু পাছটো সবেই ল'ব পাৰে আজি তো 5000 পাছ আমি গুৱাহাটীত দিছোৱেই আৰু গাঁৱৰ পৰাও বা বাগানৰ পৰাও যিসকল চাব আহিব 100% ৰ বিজেপি নহয় স্যাৰ এডভান্টেজ আসামৰ কথা বুজিছো কিন্তু কিমান বেছি অৰ্থনৈতিক সম্ভাৱনা পৰিহেলিওনা হেতু অসমত খুব কম ঘটনাই হৈছে স্যাৰ ৰিসাৰ্চ কৰা হৈছে নেকি যে কিমান মান এমপ্লয়মেন্ট জেনাৰেট এতিয়া তাৰো ৰিসাৰ্চ নালাগে আমি প্ৰত্যেকটো প্ৰপ'জালৰ এগেইনষ্টত যেতিয়া আপোনালোকক ব্ৰিফিং কৰিম ইনভেষ্টমেন্ট প্লাস এমপ্লয়মেন্ট এই দুটা আমাৰ ৰিলিজতে থাকিব ক্ৰাইটেৰিয়া দুটা 500 কোটি টকা খৰচ কৰিলে কিন্তু তলত লিখা থাকিব ইনভেষ্টমেন্ট এমপ্লয়মেন্ট 20 গৰাকী কিছুমানত দেখিব টকাটো কম এমপ্লয়মেন্ট বহুত যেনেকে বিপিও এটাত ইনভেষ্টমেন্ট হ'ব 20 কোটি কিন্তু এমপ্লয়মেন্ট হ'ব 500 সেইকাৰণে সেই বস্তুটো যেতিয়া আপোনালোকক আমি ষ্টেটমেন্ট বনাই দিম নেম অফ দা ইনভেষ্টৰ প্লেস অফ দা ইনভেষ্টমেন্ট কোট তেওঁলোকে ইনভেষ্ট কৰিব বিনিয়োগ 500 কোটি কৰিব এমপ্লয়মেন্ট কিমান হ'ব ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট দুইটা লিখা থাকে আৰু এটা মেছেজ স্যাৰ দেখিছো যে আপুনি যত গৈছিল আপুনি টুইট কৰিছিল এতিয়া নাম লওঁতে এই গোটেই কেইজন মানুহে আহিছে মানে আহিব না মাতিলে মানে কি ইমানখিনি ৰাজনীতি কৰি ইমানখিনি হৈছেতো গতিকে নহাৰ কোনো কথা নাই সকলোৱে আহিব আৰু এটা উৎসাহ লৈ আহিব ইমান আজি 20 বছৰ ৰাজনীতি কৰি কিবা এটাতো সঞ্চয় কৰিছো না গুডউইল বুলা So in the last press conference you said that the state is eyeing an investment of ₹1 lakh crore. We thought that it will be limited to 1 lakh crore but already we have confirmed MOE which cabinet has approved and cabinet has also rejected around 35,000 crores whatever we thought it's a casual kind of proposal we have rejected. So we approved 1,22,000, rejected 45,000 crores. 45,000. We have rejected because whatever flimsy kind of proposals, we are not taking them up for MOE. We will discuss with them later because we don't want to create unnecessary euphoria among people. We want to be very, very rational and very, very reasonable. जी হৈ গল আৰু হা পদৰ্শনী প্ৰধানমন্ত্ৰীয়ে চোৱাৰ সময়ত আৰু বেলেগে নাচায় আৰু সেইখিনি নেক্সট দিনৰ পৰা থাকিব মই আগতে কৈছো যে পদৰ্শনী যি সকলে ৰাইজৰ কাৰণে আমি 27 28 29 আমি খোল 1 তাৰিখ এবাৰটো 29 নাই 1 তাৰিখ সো সৰ্বসাধাৰণ ৰাইজে পদৰ্শনী চাব 27 28 1 যি সকলে ৰেজিষ্ট্ৰেচন কৰিলে তেওঁলোকে 26 27 চাব গতিকে এনে আমি পাসো নাই ৰেজিষ্টাৰো কৰা নাই তাতে হুমাবৰ কাৰণে নহব কান তাতে ফেসিলিটিজ বিলাক এটা লিমিটেড নাম্বাৰৰ কাৰণে কৰা হৈছে কিন্তু ষ্টুডেন্ট ৰাইজ সকলোৱে যাতে পিছত চাব পাৰে 27 28 1 তাৰিখ 3 দিন আমি খোলা ৰাখিম এক্সিবিশন কক Sir, যেহেতু আপনি কৈছে যে অখিল লোকই যে পণ্ডিত তদন্ততে আমি নকৰো তেওঁ নিজে কৰক বুলি কোৱাৰ পিছত তেওঁ আজি কংগ্ৰেছমেল সম্বোধন কৰি কৈছে যে মুখ্যমন্ত্ৰী গৰাকী পলাব না তদন্ত কিয় লাগে ইয়াতে এতিয়া ইমান ধুনিয়াকৈ কথাখিনিটো তদন্তটো কৰিয়ে দিলে দেখোন ৰাইজে তেওঁ তদন্ত মানে কি বিচাৰিছে তেওঁ এতিয়া মই মাটি আনি পুলিশ থানাত ভৰাও কি তদন্ত বিচাৰি আছে
তদন্তটো হৈয়ে গ'ল ৰাইজে কৈছে যে তেখেতে ছেকেণ্ড ডিভিজন পাইছিল এতিয়া এইটো তদন্ত কেতিয়া হ'ব যেতিয়া কোনোবাই ক'ব ছেকেণ্ড ডিভিজন মই পোৱা নাই চৰকাৰে ভুলকৈ কৈছে তেতিয়া এইটোতো দিজ আৰ সূৰ্য পূবৰ পৰা ওলাই ইয়াৰ ওপৰত তদন্ত হয় নেকি এটা অখিল গগৈ ডাঙৰীয়াই কি তৰ্ক বিতৰ্ক কৰি আছে মই নাজানো ঢেকিয়াজুলি কলেজৰ অধ্যাপিকা এগৰাকীয়ে অলৰেডি বাতৰি কাকতত টিভিত কৈ দিলে ফেচবুকত দি দিলে যে এওঁতকৈ মোৰ নম্বৰ বেছি আছিলে তাৰ পিছত তেওঁ ক'লে মোৰ পত্নী ৰিচাৰ্চ কি পিএইচডি ডিব্ৰুগড় ইউনিভাৰ্চিটি কলেজে তেতিয়া আমাৰ কোনো পিএইচডিৰ ব্যৱস্থাই নাছিল গ'ল এতিয়া ইয়াৰ ওপৰত কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই চাকৰিটো ল'লে এটা ইনকুৱাৰী কি কৰিম ইনকুৱাৰী তাবুৰাম তাইত ডাঙৰীয়া আছিল সেই সময়ত এতিয়া মই মৃত মানুহজনক লৈ এটা কি ইনকুৱাৰী কৰিম তেখেতক আনি মই সুধিব লাগিব নেকি যে আপোনাক কোনে সেই সময়ত ৰিকুৱেষ্ট কৰিছিল গতিকে ইয়াত ইনকুৱাৰী কি লা পলাবটো মই ভাবো যে পলুৱাৰ প্ৰশ্নটো ক'ত যদি কথা হ'লহেঁতেন যে নহয় মুখ্যমন্ত্ৰীয়ে ভুলকৈ কৈছে সেই সময়ত তেওঁতকৈ চোকা ছোৱালী কোনো নাছিল এতিয়াতো কি নাম জানো তেখেতৰ মহিলাগৰাকী তেওঁতো জলজলতকৈ কি ডালিমা কাকতি গতিকে এটা সাংবাদিকৰ দায়িত্ব যে তদন্ত কৰিলে মই কি কৰিম আৰু পুলিচেদি ডালিমা কাকতিৰ মাৰ্কশ্বিটখিনি আনিম পুলিচেদি অখিল গগৈ ডাঙৰীয়াৰ ঘৰৰ মাৰ্কশ্বিটখিনি আনিম আনি এটা কোৰ্টত ৰিপৰ্ট দি দিম যে দুইখনৰ ভিতৰত কোৱালিফিকেশ্যনটো আপোনালোকে চাওক সিমানখিনি কৰাৰ প্ৰয়োজন আছিল নেকি নাই তেওঁলোকে নাজানে সেইটো সময়ত চাকৰি পোৱাৰ পিছত মই বিবৰুৱা কলেজৰ গোটেই ঘটনাটো তদন্ত কৰি মই অসন্তুষ্ট হৈ সেই সময়তে বিবৰুৱা কলেজৰ মেনেজিং কমিটিখন মই পৰিৱৰ্তন কৰি দিছিলোঁ যিহেতু মোৰ ওপৰত কমপ্লেইন আহিছিল যে চোকা ছোৱালী এজনী থাকোঁতে এখেতে চাকৰিটো কিয় পালে তাৰ পিছতেই মই গভৰ্ণিং বডিয়ে মাৰ্কছ দিয়া বস্তুটো মই উইথড্ৰ কৰি দিছিলোঁ এইবোৰ পাৰচেপশ্যন মই ইমান ইংৰাজী নাজানো ভাই মোৰ কথাটো চিম্পল কথা দুখন চাৰ্টিফিকেট আছিল এগৰাকী চোকা ছোৱালীয়ে চাকৰি নাপায় তাতকৈ তলৰ ছোৱালী এগৰাকীয়ে চাকৰি পালে মই বিবৰুৱা কলেজক সুধিলোঁ বোলে চাকৰিটো দিয়েই দিলোঁ ছাৰ তেতিয়াই মই অৰেল নম্বৰটো নোহোৱা কৰি দিলোঁ এইটো নহয় যে মই তেতিয়াও বহি আছিলোঁ তাৰ পিছতে মই প্ৰথমবাৰ অসমৰ কলেজবিলাকত অৰেল নম্বৰটো বন্ধ কৰি দিলোঁ কাৰণ এইখন মাৰ্কশ্বিট অৰেল নম্বৰৰ ওপৰত তেওঁ চাকৰি লৈছিল ইমানেই কথা আৰু এইটো কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই এইটোতো ইনকুৱাৰী গভৰ্ণমেণ্ট অফিচে টকা খালে ইনকুৱাৰী হয় এইটোতো ভাই এটা নৈতিকতাৰ প্ৰশ্ন মইতো অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াই ডালিমা কাকতিৰ ঘৰত গৈ তেওঁৰ মাৰ্কশ্বিটখন চাই ল'ব লাগে ইমানেই কথা সেইকাৰণে ইমান সৰু সৰু কথাবিলাকত ইয়াত আৰু কৈ থাকাৰ কি আৰু মইতো এইবিলাক ক'বও খোজা নাছিলোঁ তেওঁলোকে মানুহবিলাকৰ ঘৈণীয়েকবিলাকৰ পিছত লাগি ফুৰে কি স্বভাৱ এটা উলিয়াই ল'লে মানে ৰাজনীতি কৰিব লাগে ভাই যাৰ লগত যুঁজিব খুজিছ তাৰ লগত যুঁজ আমি ৰাজনীতি কেনেকৈ কৰোঁ আচ্ছা হিমন্ত বিশ্ব শৰ্মা বেয়া মানুহ অহাবাৰ তেওঁক জালুকবাৰীত হেৰুৱাই দিম মোৰ এতিয়া পৰিবাৰ বাচ্চা 2 বছৰীয়া বাচ্চাকো নেৰা এনেকুৱা পলিটিক্সটো অসমতে চলি আছিলে নহয় সেইকাৰণে এইবিলাক এটা গণ্ডগোল হৈ আছে কাৰ সম্পৰ্কীয় কোন কি কথা এইবিলাক ওলাই গৈ আছে আগতেতো নোলাইছিলে হয় নহয় আৰু কি আছিলে Sir, earlier you said that Assam's economy will be close to the 10 lakhs crore by the 2026. 26, I have never said. I said 29. 29, okay, sir. Sir, will this the advantage Assam 2.0 will enhance it? I think if we touch 10 lakhs crore by 2029 March, it will be a game changer. So I don't want to create a euphoria among it. I am a very practical and realistic people. Advantage Assam will get MOUs, but implementation is the key. So let us not talk too much. Ami jiman kobo paru himane kobo lage. We should not say itu hobo, hitu hobo. Pisot tete apnaloke mur pisot lagi thakibo paribo etu koisil etu nohol dekhon. So I want to be very very practical. Ki ase mor
এইবিলাক আপোনালোকৰ কাৰণে খাদ্য বস্তু এইটো মোৰ খাদ্য বস্তু নহয় এটা আপোনালোকৰ খাদ্য বস্তু এইবিলাক মোৰ খাদ্য বস্তু নহয় কংগ্ৰেছৰ সভাপতি চেঞ্জৰ লগত আপুনি বিজেপিৰ মুখ্যমন্ত্ৰী খুদিলে কি উত্তৰ পাব তাৰ পৰা হয় না হ'ব